নমস্কাৰ। নতুনকৈ এটা নাম শুনিছোঁ, বৈকুণ্ঠ প্ৰিন্স পাঠক। তাৰপিছত এই ব্যক্তিজননো কোন আমি চাব খুজিলোঁ, তেতিয়া দেখিলোঁ এওঁ বোলে এগৰাকী শিল্পী। আৰু এই শিল্পীগৰাকীয়ে কা আন্দোলন কৰিছিল। কা আন্দোলন কৰাৰ পিছত তেওঁ বিজেপিত যোগদান কৰিছিল। আৰু বিজেপিৰ পিছত তেওঁ বোলে এতিয়া কোনোবা এটা জাতীয় সংগঠনৰ নেতা, আকৌ তেওঁ কোনোবা এটা নাৰী সংগঠনৰো নেতা। এতিয়া প্ৰশ্ন হয়, এটা নাৰী সংগঠনৰ নেতা বৈকুণ্ঠ প্ৰিন্স পাঠকে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক যি কেতবোৰ অভদ্ৰামি কৰি আছে, প্ৰশ্ন কৰিছে, এই প্ৰশ্নৰ পৰাই এটা কথা স্পষ্ট হয় যে তেওঁ বিজেপি পৃষ্ঠপোষকতাত অখিল গগৈ ডাঙৰীয়াক শিৱসাগৰত হৰুৱাম বুলি এতিয়া হুংকাৰ দিছে। আমি বৈকুণ্ঠ প্ৰিন্স পাঠকক আমি প্ৰত্যাহ্বান জনাইছো, ডাঙৰীয়া আপুনি যেনেকৈ জাতিটোক ঠগিলে, কা আন্দোলনক গাদ্দাৰ কৰি ৰাজপথৰ পৰা নি আপুনি খেলপথাৰ পোৱালেগৈ, তাৰপিছত আপুনি বিজেপিত যোগদান কৰি 5গৰাকী শ্বহীদক অপমান কৰিলে, আৰু এতিয়া আপুনি এটা জাতীয় সংগঠনৰ দায়িত্ব লৈ যেনেকৈ জাতীয়তাবাদী মানুহক বিভক্ত কৰি এতিয়া আপুনি অখিল গগৈ ডাঙৰীয়াক শিৱসাগৰত হৰুৱাম বুলি হুংকাৰ দিব পৰা হৈছে। আপোনাক আমি প্ৰশ্ন কৰিছো, আপুনি জাতিৰ বাবে কি কৰিলে? আপুনি আজি কৈ থাকে যে এই পৰকীয়া প্ৰেম হৈছে, কিবা হৈছে, এইবোৰ খুচৰি পোৱা। ভাল মানুহৰ ভাল চৰিত্ৰ থকা মানুহে আনৰ সংসাৰত কি হৈছে এইবোৰ জুতি লৈ ফুৰে নেকি? আপোনাৰ চৰিত্ৰ ভাল, আপুনি যেনেকৈ জাতিটোক গাদ্দাৰ কৰি কা আন্দোলনক আপুনি বিভক্ত কৰি বিজেপিত যোগদান কৰিলে, ঠিক তেনেকৈ এতিয়া আনৰ সংসাৰবোৰ জুই লগাই থকা নাই জানো? আনৰ সংসাৰৰ কি হৈছে কি নাই হোৱা এই কথাখিনি আজহুৱাকৈ ক'বলৈ আপুনি কোন? ক'ৰবাত অন্যায় আছে, আইন আছে, আইনে বিচাৰ কৰিব। আপোনাৰ ইয়াত কিবা দায়িত্ব আছে বুলি আমি নাভাবো। আপুনি কৈছে অখিল গগৈ ডাঙৰীয়া আমুকত আমুকত সম্পত্তি কৰিছে, আপুনি প্ৰমাণ দিব পাৰিব? অভদ্ৰ বৈকুণ্ঠ প্ৰিন্স পাঠক বা প্ৰিন্স, আপোনাক আমি নাজানো বুলি ভাবিছে। জাতিৰ গাদ্দাৰ, জাতীয়তাবাদ কৰিব আহিছে, আপোনালৈ ভয় কৰি আছো। সামাজিক মাধ্যমত আপোনাক চাই আছো এইকেইদিন, আপুনি যি ধৰণে আমাৰ দলৰ সভাপতিগৰাকীক অভদ্ৰামি কৰি আছে, আপুনি যি ধৰণে বিজেপি হৈ চামচাগিৰি কৰি আছে, সময় থাকোঁতে ভাল হৈ যাওক ডাঙৰীয়া। জাতিক গাদ্দাৰ কৰা মানুহৰ লগত আমাৰ কথা নাই। আপুনি এই যে কৰি আছে অভদ্ৰামিবোৰ, তাৰ প্ৰত্যুত্তৰ দিবৰ কাৰণে আজি এই ভিডিঅ'টো বনাইছে। নহ'লে আপোনাৰ দৰে ভণ্ডামি জাতিক গাদ্দাৰ কৰা মানুহক লৈ আমি বক্তব্য নাৰাখো। আজি কিছুদিনৰ পৰা দেখি আছো আপুনি যি ধৰণে জাতীয়তাবাদী সাজ এযোৰ পিন্ধি যেনেকৈ কুলি চৰাই মাত ওলায়, যেনেকৈ নতুন বছৰ আহিলে গছে যেনেকৈ নতুন পাত সলায়, সাপে যেনেকৈ ছাল সলায়, ঠিক তেনেকৈ আপুনি নিজৰ বাট সলাই আছে। আপুনি এবাৰ ৰাষ্ট্ৰীয়তাবাদ হ'ব, এবাৰ কা আন্দোলনকাৰী হ'ব, এবাৰ জাতীয়তাবাদী হ'ব। ধুইত, আপোনাৰ দৰে মানুহক লৈ আমি আলোচনা কৰিছো আজি। আকৌ কৈছো, আপুনি ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াক লৈ অভদ্ৰামি কৰি নাথাকিব। আপোনাৰ অভদ্ৰামি চৰম সীমা পাৰ হৈ গৈছে। আৰু দ্বিতীয়তে কৰিছো যে আমি নাৰীক সন্মান কৰো, সেইবুলি নাৰীগৰাকীৰ যি ব্যক্তিগত সংসাৰ, এই সংসাৰত কি চলিছে এইবোৰ খুচৰি পোৱাটো আমাৰ দায়িত্ব নহয়। আপোনাক কোনো ঠিকা দি থোৱা নাই। আজি ক'ত কি হৈছে সেইবোৰ খুচৰি থকাটো আপোনাৰ দায়িত্ব নহয়। আপুনি নিজকে অসমৰ মহিলাসকলৰ অভিভাৱক বুলি ভাবিছে নেকি? থাকিব পাৰে আপোনাৰ লগত কেইগৰাকীমান মহিলা, আপুনি সংগঠন কৰিব পাৰে, কৰি থাকক, আমাৰ আপত্তি নাই। কিন্তু আপুনি আৱেগ সৃষ্টি কৰি মানুহক বিভ্ৰান্তি কৰি মহিলাসকলক বিভিন্ন অশালীন কথাৰে অপমানিত কৰি গোটেই মহিলা সমাজক অপমান কৰাৰ অধিকাৰ আপোনাৰ নাই। সকলো মহিলাই পৰকীয়া প্ৰেমৰ লগত জড়িত নাথাকে। আপুনিহে পৰকীয়া প্ৰেম কৰি ভিডিঅ' বনাই গোটেই সমাজ ব্যৱস্থাটো গেলাই দিছে। এনেকুৱা মানুহ থাকে নেকি সমাজত, যি এবাৰ জাতীয়তাবাদী হ'ব, এবাৰ ৰাষ্ট্ৰীয়তাবাদী হ'ব, এবাৰ বিজেপি কৰিব, এবাৰ শিল্পী হ'ব, আকৌ এবাৰ আঞ্চলিকতাবাদী সংগঠন কৰিব।
এবাৰ নাৰী সংগঠন কৰিব। এনেকুৱা মানুহ ক'ৰবাত দেখিছে? নাম নাজানো, নাম কি? বৈকুণ্ঠ প্ৰিন্স পাঠক। আমি তেখেতক আহ্বান জনাইছো, তেওঁ কোনোবা এটা নাৰী সংগঠনৰ সভানেত্ৰী হওক। ধন্যবাদ।